সোমালো ঠিকই কিন্তু রাস্তাটা পোৱা নাই এটি সবচেয়ে মেইন ডাঙৰ কথা হৈ গ'ল ৰাস্তাই পোৱা নাই Hey guys, welcome back to my Jindis vlog আৰু আজি আছে শ্ৰীমন্ত শংকৰদেৱ 84 সংঘ বাৰ্ষিক অধিৱেশন আৰু আজি আছে লাষ্ট দিন আজি আছে দেওবাৰ মানে আজি ৭০ দিন তো আজি তাতে যাবলৈ ওলাইছো আৰু আজি বিশেষকৈ ইমান ভিৰ দেখা নাই তো যোৱাকালি মানে ইমানটোলৈকে গোটেই ৰাস্তাটো গোটেই ভিৰ হৈ গৈছিলে এইটো মানে এফালে পুৰা মানে নিকেদিন পাই গৈছিলে পুৰা ভিৰ তো আজি বিশেষকৈ ইমান এতিয়া ভিৰ নাই তো যাব লাগে তাতে কিবা কিবি দেখা হোৱা নাই তো আজি যিকেইটা দেখাব হোৱা নাই আজি ভালকৈ দেখাম তোমালোকে ভিডিঅ'টো চাই যাব আৰু কোনোবা নতুনকৈ চাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তো গাইছ তেনেকৈ আমাৰ ৰাতি হৈ গ'ল মানে দিনত অহাৰ কথা আছিলে দিনত আহিব নোৱাৰিলোঁ মানে অকণমান দেৰি হৈ গ'ল এইফালে আকৌ লগৰকেইটা আহি গ'ল যাব পাৰে এইফালে চব চিনি পাইছে এইকেইটা আৰু নাম নকওঁ এইফালে আৰু সৰু সৰু কেইটামান আমাৰ লগত গৈ আছে তো বলক ৰাতিকৈ যাওঁ ৰাতিকৈ ভাল আৰু আমি টমটমৰ পৰা নামিলোঁ আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ তো আগতে আমাক নমাই দিলে কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰত মানে এইফালে আহিব নিদিয়ে তো মানে এইফালে বেছি জাম হ'ব সেইকাৰণে মানে আহিব দিয়া নাই তো আমি কাজিৰঙা ইউনিভাৰ্চিটি তাতে নামিলোঁ আৰু আজি বিশেষকৈ ইমান এটা ভিৰ নাই বাৰু তো চাব পাৰে ৰাস্তা ঘাট ইমান এটা ভিৰ নাই তো এয়া চাওক ভিৰ নাই হয় ইমান ভিৰ নালাগে আৰু ইমান এটা ভিৰ নাই পেলাই আমাৰ লগত আছে নামটো কি পাণ্ডু চৰকাৰ পাণ্ডু চৰকাৰ তো আজি আমি সৰু ডাঙৰ মিলাই আহিলোঁ আৰু লাষ্ট দিন আৰু কালি মই যোৰহাটৰ পৰা আহোঁতে 1.5 ঘণ্টা সময় লাগিলে 8টাৰ পৰা ঘৰত আহি পালোঁ মই 9:40 মানে 9টাৰ পৰা পুৰা গাড়ী জাম লাগিছিলে মানে বহুত গাড়ী দেৰি হৈ গ'ল মানে ৰখি আহি ইমানখন জেগা মানে 1.5 ঘণ্টাতে পাৰ গ'ল আৰু আজি আমাৰ ইয়াত যিমানখিনি আমাৰ আলহী আহিছিলে শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনলৈ আজি তেওঁলোকক আজি বিদায় দিয়া হৈছে এয়া চাওক আপোনালোকে আজি চবেই ঘৰলৈ উভতি গৈছে সোমাই আহিলোঁ তো এতিয়া আজি অকণ মানুহ অকণ পাতলে তো ইমানে আছে ইমান এটা মানুহ নাই চাব পাৰে এইফালে বিনন্দ আহিবলৈ বিনন্দ কেনেকুৱা এইফালে আদিত্য একদম ধুনীয়া আজি ইমান এটা মানুহ নহয় নাই মানুহ খাছ নাই কিন্তু হ'লেও মানে মেলা বুলি মানে ভালে লাগে আৰু সেইটো হৈছে আনন্দ মেলা ভিতৰৰ ফালে সোমাই আহিলোঁ আৰু এইফালে চব এইফালে মেলা পইচা আৰু সিদিনা অহা নাছিলোঁ তো আজি আহিছোঁ অদ্ভুত বস্তু এটা বনাইছে নামটো গম নাপাওঁ কি হয় সবেই সোমাইছে এয়া চব যি এবাৰ সোমাই সি ৰাস্তা একেবাৰে পাহৰি যায় এয়া চাব পাৰে এয়া নোৱাৰাকৈ বেৰ ভাঙি ওলাই গৈছে এয়া এইটো গেদি হৈ গ'ল আমি ভিতৰলৈ সোমাই আহিলোঁ চাব পাৰে গম নাপাওঁ যাব লাগিব আৰু ৰাস্তা পালো নে হা আৰু যাবা আছে নেকি সোমালো ঠিকই কিন্তু ৰাস্তাটো পোৱা নাই এতিয়া সবচেয়ে মেইন ডাঙৰ কথা হৈ গ'ল ৰাস্তাই পোৱা নাই মাজত আহি গ'লোঁ পুৰা এতিয়া মাজৰ পৰা এতিয়া ঘূৰিব লাগিব এইফালে পুৰা মাজৰ পৰা ঘূৰি দিলোঁ যেনে ৰাস্তাটো পালোঁ আৰু এইফালে ওলাব পাৰিলোঁ যেনে তেনে ওলাব পাৰিলোঁ মানে পুৰা মূৰটো ঘূৰাই গৈছে যেনে তেনে ওলালোঁ আৰু দেই ৰানিঙে পাৰিলোঁ ভিতৰত মানে 8-9 পাককৈ বেছি হ'ব চাগে হয় নাই মূৰ ঘূৰাই আছে চাব যি ওলাইছে চবৰে মূৰ ঘূৰাইছে মানে পুৰা মানে কোনটো চাব মানে গমেই নাপাব মানে এনেকুৱা মূৰ ঘূৰাইছে ভিতৰত মানে একেটা ৰাস্তা 2-3বাৰকৈ ঘূৰাই আছে এইফালে হৈছে IPL টাৱাৰ এইফালে চাব পাৰে ইমান ধুনীয়া একদম লাইট চাইট পুৰা লগাই দিছে চাবলৈ বহুতো ভাল লাগিছে চব এইফালে দাদা কেইটামান গছ পুলি আনিছে তো গছ পুলিৰ নাম কি দাদা এই গছ পুলিটোৰ নাম কি সঞ্জীৱনী মিত্তা সঞ্জীৱনী এইটো মিত্তা সঞ্জীৱনী এইটো মানে কি কৰিব লাগিব এইটো পানী দিলে জিন্দা হ'ব পানীত দিলে জিন্দা হৈ যাব কেনেকৈ দিছে এইটো একটা 30 টাকা দুটা 50 টাকা এটা 30 টাকা দুটা 50 টাকা আৰু এইটো সেম গাছ এটা মিত্তা সঞ্জীৱনী কিন্তু সেম কেনেকুৱা মানে এইটো তিয়াই দিলে এনেকুৱা হৈ যাব অঁ দুটা সেম গছ তারপরে মিত্তা সঞ্জীৱনী এইটো সেম একেই বোলে মানে এইটো পানী তিয়াই দিয়াৰ পিছত মানে এনেকুৱা হৈ যাব পিছত ধুনীয়া লাগিছে মানে সেম প্ৰাইচ মানে দুটা 30 টাকা মান লৈ লওঁ তো দাদা বিকিছে ধুনীয়াকৈ তো লাষ্ট বজাৰ আজি যিহেতু হয় না দাদা লাষ্ট বজাৰ মোকো দি দিয়ক দুটামান লৈ লওঁ ঘৰৰ কাৰণে ভালে এইটো কিবা এটা খাই দিলে মই ল'লোঁ মিত্তা সঞ্জীৱনী গছ আৰু এইফালে আদিত্য ল'লে 5 পিচ সি 5 পিচ ল'লে মই 5 পিচ সেম প্ৰাইচ 60 টকা মোৰ দোকান বহুত আছে চাব পাৰে এইফালে বহুত কিতাপৰ দোকান এভৰিথিং মানে এইফালে চব অকল কিতাপৰ দোকানে চাব পাৰে এইফালে কিনি লৈ যাওক পায়েল ভেৰাইটিছৰ এই অনবদ্য উপহাৰ ল'বি নেকি লৈ ল
সব 100 কে নেকি সব 100 150 150 200 টাকা এইফালে অকল কাপোৰৰ দোকানে পাব অকল কাপোৰৰ দোকান কাপোৰ পূজা কি লাগে বেগ সব এইফালে আছে এইফালে এটা বেলেগ এটা বস্তু এটা ট্ৰাই কৰিম নাইট্ৰজেন গেছ বিস্কুট এটা এগিলাচ 50 টাকা কে পিস থাকিব ইয়াত 15 পিস তো এটা গিলাচ লৈছো আমি 200 মিলিগ্রাম 15 পিস থাকিব ইয়াতে তো পছন্দ হয় খা জোর ওলা ধোয়া দিয়া না মই ধোয়াটো ওলা টেবলেটে বৰ্তমান ধোয়াটো দিলেহে তেতিয়া মই ট্ৰাই কৰো আমাৰ ভিডিঅ সবাইকে ভিডিঅ তোমার এনেকা বস্তু ট্রাই করলে বহুত ভাল লাগিলে খাবি না ভাল লাগিলে হ্যাঁ নগাঁও নগাঁও ক'ৰ পৰা ধুলিঘটীয়া ভাইটিটো নগাঁও ধুলিঘটীয়াৰ পৰা আহিছে দোকানতে আহিলো তো আহি পিনে মানে এটা বস্তু চালো তো মই এইটো পুৰা এটা হাফ দেখিলো হাফটো পুৰা মানে মই সঁচা বুলি ভাবিছে চব পুৰা সঁচা পুৰা সাপৰ নিচিনা লাগিছে এইফালে হুনন্ত পুৰা ডিঙিত লগাই ল'লে এইফালে আমি কামত দিব চব ইয়াতে হাফটো থৈ দিওঁ বৰ আচানক বস্তু চালো দেই আছলি ইয়া পুৰা অপ্তটো বস্তু ওলাই মানে একদম আপুনি মানে আপুনি মানে সঁচাকৈ মানে ভাবিছিলোঁ সঁচা সাপ নেকি যাই পিনে গম পালোঁ ন সঁচা নহয় নকলি হয় কিবা কিবি চালোঁ তেতিয়া আগফালৰ পৰা আৰু এইফালে কিবা কিবি আছে চাওঁ চাই পিনে এতিয়া ঘৰ যাব লাগে আৰু বহুত সময় চব কিমান ডাঙৰ পেপাই পেলাই এয়া আৰু সিদিনা সেইটো ভিডিঅ'ত মেলা সেইফালে যোৱা পোৱা নাছিলে তো আজি তাকে অকণ দেৱকেইটা গৈ পিনে দেখালোঁ আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে